এক ব্ৰেকিং নিউজ সাংস্কৃতিক নগৰী যোৰহাটত কালিমা সানিলে একাংশই হুঁচৰি গাবলৈ আমন্ত্ৰণ কৰি প্ৰহাৰ কৰাৰ অভিযোগ গৃহস্থৰ বিৰুদ্ধে শিৱসাগৰৰ দিখৌপৰীয়া হুঁচৰি দলৰ ওপৰত চলালে আক্ৰমণ আৰু গৃহস্থৰ ঘৰত হুঁচৰি পৰিৱেশন কৰাৰ পিছতে আক্ৰমণ হুঁচৰি দলটোক বৰ্তমানলৈ জানিব পৰা হোৱা নাই আক্ৰমণকাৰীৰ নাম ফোন যোগে যোগাযোগ কৰি এগৰাকী ব্যক্তিৰ ঘৰত হুঁচৰি গাবলৈ গৈছিল 24 জনীয়া দলটো হুঁচৰি দলটো গৃহস্থৰ ঘৰত পলমকৈ উপস্থিত হোৱাৰ বাবে আক্ৰমণ কৰে এই হুঁচৰি দলটোক আৰু যেটো মুহূৰ্তত এই হুঁচৰি দলটোক আক্ৰমণ কৰা হৈছিল সেইটো মুহূৰ্তৰ আমি দৃশ্যাৱলী দেখুৱাই আছো ভয়ংকৰ এক পৰিৱেশৰ সৃষ্টি হৈছে কেইবাজনো হুঁচৰি দলৰ কেইবাজনো সদস্য হতাহত হৈছে এই ভয়ংকৰ ঘটনাৰ ফলত হুঁচৰি শেষ কৰাৰ পিছতে দলটোৰ ঢুলীয়া নাচনী সহ বহু কেইগৰাকীক প্ৰহাৰ কৰাৰ কথা প্ৰকাশ কৰিছে দলটোৰ সদস্যসকলে শিৱসাগৰৰ পৰা আহিছোঁ এতিয়া খবৰটো পাই পেলাই ইতিমধ্যে মানে প্ৰথম যেতিয়া মোৰ ল'ৰাকেইজনে ইয়াৰ লগত জড়িত আৰু বাকী গোটেইখিনি মোৰ নিজৰ ল'ৰা নিচিনাই আৰু তাহাঁতৰ দলটোৰ লগত মানে আমি অকণমান ওতঃপ্ৰোতভাৱে তেওঁলোকক চিনি পাওঁ চবকে তাৰপিছত যেতিয়া আহিলে বাটৰ পৰাই তেখেতে কৈছে সৰু গাড়ী এখন লৈ আহিছ বুলি খুব ইটিকি কৰিছে মানে গাড়ীখন আৰু গাড়ীখন পদূলিত ৰখাৰ লগে লগে মানে গাড়ী ক'ত ৰাখিছ ইমান সৰু গাড়ী লৈ আহিছ এনেকুৱাকৈ মানে অকণমান কৈছে তাৰপিছত যিটো চাউণ্ড বক্স লৈ আনিছে সেইটোক লৈ আহিছে মানে এটা প্ৰি প্লেন মানে মানুহ ঘৰত যে মানে ধৰি লওক 8টা বজাত আহিব লাগিছিলে 8টা বজাত অকণমান দেৰি হ'ল পইচা পাতি নিদিওঁ মানে তেওঁলোকৰ ফোনৰ লগত মানে কথা পতা হৈছে যিজন মেনেজাৰ নামটো আমি নাজানো মানে কি হ'ল তেখেতসকলে ফোনৰ থ্ৰুৱেদিহে মানে বেলেগ এটা বিহু দল আছিলে তেখেতসকলে যেতিয়া শইকীয়া উপাধি তাৰপিছত যেতিয়া যাব মানে ইটো দলে নোৱাৰিলে তেতিয়া এই দলটোৰ লগত আপোনাৰ কথা পতাই দিলে আৰু সেইকাৰণে ফোনত তেওঁলোকে কৰিলে আৰু কৰাৰ লগে লগে অহাৰ লগে লগে এতিয়া মানে ইমানেই মিছবিহেভ অসমীয়া সংস্কৃতি যোৰহাটত সকলোৱে জানে সংস্কৃতিটো আপোনাৰ এটা উজনি অসমৰ ভিতৰতে যোৰহাটতে মানে ভাল কিন্তু সাংস্কৃতিক নগৰী তেনেকুৱা এখন সাংস্কৃতিক নগৰী এনেকুৱা কিছুমান মানুহে বিশেষকৈ সেই পৰিয়ালটোৱে মানে ইমান জঘন্য কৰিলে গোটেই যোৰহাটৰ মানে সমাজ ব্যৱস্থাটোক কিবা লাজত পেলোৱা নিচিনা এটা কৰি পেলালে গতিকে আমি ইয়াৰ পৰাই এখন নিন্দা কৰিছোঁ আৰু বিশেষকৈ আমি এতিয়া ৰাতি আহি গোটেই ল'ৰা ছোৱালীখিনি দুজন এনজয় হৈছে আৰু ছোৱালীখিনিও মানে ব্যক্তিগত পাৰ্চতো কিছুমান হাত দিছে গতিকে সেইটোতে চাব লাগিব তেওঁলোকে এটা ফূৰ্তিত মানে তামচা কৰি পেলাই আচলতে তেওঁলোকে কিবা এটা প্ৰি প্লেনৰ আগতে কামটো কৰিছিলে আমি আহোঁতে অকণমান দেৰি হ'ল নাই তাৰপৰা আমি মানে মেজিকত আহিছোঁ নাই সেইটো তোমালোকে কি মেজিকতে আহিছা নি তেনেকৈ কিবা কিবি ক'লে তাৰপিছত আমি গ'লোঁ আকৌ গ'লোঁ মানুহে বহুত যি কথা অবজেকশ্যন ধৰিছে তাৰপিছত কৈ দিয়ে এতিয়া আমাৰ মানে ফাৰ্ষ্টৰখিনি তাৰপৰা মই প্ৰগ্ৰেম চগ্ৰেম কৰি পিনি গুচি আহিলোঁ আমি 2টা স্কিপ কৰিছোঁ ফাৰ্ষ্ট স্কিপটো যেতিয়া কৰি শেষ হ'ল তাৰপিছত মানুহজনে আহি কৈছেহি যে আৰু কৰিব লাগিব তোমালোকে সেইকাৰণে আমি আমাৰ মুকলি বিহু যোনখন স্কিপ আছিলে সেইখনো কৰি দিলোঁ তাৰপিছতো তেওঁলোকে মানে নুজুৰিলে আমাৰ ল'ৰা কাৰোবাৰ ঢোলখিনি আমি কৈছোঁ আমাক পইচাই নালাগে মানে ইমান অপমান কৰি আছে আমি কৈছোঁ পইচা নালাগে আমাক সেইকাৰণে আমি গুচি আহিব লৈছোঁ আমাৰ ঢোলকেইটাও এৰি নিদিয়ে আমাৰ মাইকৰ সেই এনেকৈ এইবোৰ চাউণ্ড টাউনবোৰ এৰি নিদিয়ে লাষ্টত এনেকৈ গ'ল কথা গ'ল লৈছোঁ আমি গ'লোঁ আৰু ক'লে বোলে মানে আইতা এগৰাকী আছিলে তাত আইতাগৰাকীয়ে ক'লে বোলে তোমালোকে এইবোৰ বাদ দিয়া বোলে হাত জোৰ কৰিছোঁ বুলি কৈছে আৰু সেইকাৰণে আমি গ'লোঁ লাষ্টত তোমালোক ক'ৰ পৰা আহিছিলা আমি শিৱসাগৰ তোমালোকৰ কোনোবা বা নাচনী কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি আঘাতপ্ৰাপ্ত হোৱা নাই কিন্তু বেড টাচ কৰিছে মানুহজনক চিনি পোৱা নেকি মানুহজন নাম চাম নাজানিম কিন্তু দেখিলে ক'ব পাৰিম এতিয়া কি আৰক্ষী ওচৰলৈ আহিছা তোমালোক হয় তোমালোকৰ বিহু দলটোৰ নাম কি দিখৌপৰীয়া দিছোঁ তোমালোকক আমন্ত্ৰণ জনাইছিলে নেকি তালৈ নিজে আমি শিৱসাগৰৰ পৰা আহি আছোঁ যোৰহাটলৈকে আহিলোঁ আমি তাৰপিছত অহাৰ পিছত আমি যোৰহাটত য'ত প্ৰগ্ৰেম কৰিম মানে যোনখন চোতালৰ আমি বিহু কৰিম সেইখন চোতালৈ আহি পালোঁহি পোৱাৰ পিছত তাত মানে গৃহস্থখিনি আহি পিনি ৰখি আছে ৰাস্তাত ৰখি থকাৰ পিছত কৈছে ৰাস্তাত আহি পাইছোঁহি তাৰে সৰু বাচ্ছা কিছুমানো আছে বাচ্ছাকেইটা আহি পিনি কৈছে বোলে চাউণ্ড বক্সটো চাওঁ তাৰপিছত চাউণ্ড বক্সটো দেখুৱালোঁ তাৰপিছত চাউণ্ড বক্সটো কৈছে ইহঁতি কৈছে চাউণ্ড বক্সটো ইমান সৰু চাউণ্ড বক্স আনিছা বোলে তোমালোকে বোলে কি চাউণ্ড বক্স আনিছা বোলে এইবোৰ তেনেকৈ কৈছে তাৰপিছত গাড়ীকেইখন দেখি বুলি কৈছে মেজিকত আহে নি বোলে এতিয়া বোলে মেজিকত আহি ঠাট্টা মাৰিছে তেনেকৈ কৈছে তাৰপিছত আমি কৈছোঁ মেজিকত আহিছোঁ এইটো আমাৰ কথা আমি যিহত কমফৰ্টেবল পাম আমি তাতে আহিম ন তাৰপিছত গাড়ী মানুহকেইজনকো ড্ৰাইভাৰকেইজনকো কৈছে তহঁতি ক'ত গাড়ী ৰখাইছ ছাইড কৰ গাড়ী বাইপাছৰ মাজত গাড়ী ৰখাই দিছ আৰু আপোনালোকে দেখুৱালে গাড়ীখন য'ত ৰখাব লাগে তাত ৰখাব তেওঁলোকে নিজে আমন্ত্ৰণ কৰিছে আকৌ তেওঁলোকে তেনেকুৱা ব্যৱহাৰ কৰিছে আপোনাৰ জেগাডোখৰ মই ভালকৈ চিনি নাপাওঁ পুলিৱেশৰ হেৰি হণ্ডা ডিলাৰটোৰ ছাইডৰ হয়
গ'লো। শিৱসাগৰ বিহু দলটিৰ নাম কি? দিশপুৰীয়া হস্পিটেল দিশপুৰ হস্পিটেল। তেওঁলোকে মানে শাৰীৰিকভাৱে অপদস্থ কৰিছে নেকি? শাৰীৰিকভাৱে প্ৰটেষ্ট কৰিছে। তোমালোকৰ কোনোবা আঘাতপ্ৰাপ্ত হৈছে? আঘাতপ্ৰাপ্ত হৈছে, আমাৰ দুজন সদস্য আঘাতপ্ৰাপ্ত হৈছে। এতিয়া তেওঁলোকক ক'তো মানে মেডিকেল নিয়া মেডিকেল কৰালে তেওঁলোক। এতিয়া তোমালোকে কি ব্যৱস্থা কৰিছে? ব্যৱস্থা তেওঁলোকৰ মানে কৰিব লাগে, তেওঁলোকে হেৰি কিয় তেনেকুৱা কৰিব লাগে সেইটোৱে।